তহঁতৰ এইবিলাক লেকচাৰ বাদ দে বাংলাদেশী বাংলাদেশত যায় তহঁতৰ অসমত আমাৰ এই অসমত তহঁতৰ ঠাই নহব আইএস অফিচাৰ প্ৰফেচাৰ এগুলা আছে সেই তহঁতৰ এইবিলাক লেকচাৰ বাদ দে বাংলাদেশী বাংলাদেশত যায় তহঁতৰ অসমত আমাৰ এই অসমত তহঁতৰ ঠাই নহব আমাৰ অসমত এইখন ঠাই নহব আপোনালোকৰ কি ডকুমেণ্টছ আছে আপোনালোকে অসমৰ নাগৰিক এইখন অসম আমাৰ হয় এইখন আমাৰ অসম হয় আমাৰ অসমত তহঁতৰ মেয়ৰ ঠাই নহব তহঁতৰ বাংলাদেশত গুচি আপোনাৰ কথাত নাযাও নহয় আইন আছে প্ৰশাসন আছে নাযাও আমি আমাৰ মামাই তহঁতক কৈছে নাই আমাৰ মামাই তহঁতক কৈছে নাই কালি তোমরা বান্ধিলে তহঁতক যাব কৈছে নাই বাংলাদেশত তহঁতে বাংলাদেশত যা আইনী প্ৰক্ৰিয়াত আমি যদি হৈ যাব লাগিব এইবিলাক আইন দল সংগঠনৰ দালাল আহি কলে আমি নাযাও নহয় আমি দালাল নেকি আমাক দালাল কোনো অনুমতি আমি দালাল নহয় আমি দালাল নহয় কৈছো কোনো অনুমতি পিটিম ভালে ভালে কৈছো এইখন আইন আছে দেশত আইন আছে আইনে যদি আমাক বাংলাদেশ আজিলৈকে ৬টা বাংলাদেশী খেতাইছে ৯ বছৰৰ পৰা ৰাজনীতি কৰি আছে সেইবিলাক বাদ দে এইখন আইনৰ প্ৰক্ৰিয়াত যদি আমি জন্মগ্ৰহণ কৰিছো আমি যাম এইখন আমাৰ অসমত তহঁতৰ বাংলাদেশত ঠিক আছে আজিৰ দিনৰ ভিতৰত এইখন ঘৰ খালী কৰিবি আজিৰ দিনৰ ভিতৰত ঘৰ খালী কৰিবি ঘৰৰ মালিক আহিলে মই কৈ আছো তহঁতক আজি দিনৰ ভিতৰত খালী কৰিব দিছো ঠিক আছে আজি দিনৰ ভিতৰত খালী কৰি আছো মালিকক মালিকক মাত চামদাৰ কোন মালিকে ভাড়া দিছে কেলা মেঘ ভাড়া দি কেনে আমাৰ সমাজখন বেয়া কৰি আছে মেঘ অতি সোনকালে খেদিব লাগে তহঁতৰ বাংলাদেশত যাবি কৈ দিছো কিন্তু তহঁতৰ কাৰণে নাচাও কিন্তু আমি